আৰু এতিয়া মই দাদাহঁতৰ ঘৰলৈ আহিছোঁ আৰু এইফালে চাওক কিমান ধুনীয়াকৈ মাটিমাহ ৰ'দত মেলি থৈছে মানে কি আপোনাৰ চাপৰিত কৰিছিলে 2 বিঘামান কিন্তু 2 বিঘা খেতিৰ মাটিমাহ হয় চাওক এইবছৰ বহুত বেয়াকৈ হৈছে মানে চ' সেইকাৰণে চাগে চাপৰিত গৰু ম'হ আহে ন সেইকাৰণে ঘৰলৈকে আনি পেলাই ঘৰৰ চোতালতে ৰ'দত দি থৈছে আপোনাক কিবা এটা দেখাম হা এটা চাউণ্ড শুনিব দেই মানে কি হয় ৰ'দত দিলে মাটিমাহবোৰ মানে পটকৈ ফুলি উঠে মানে চাউণ্ড চাগে শুনিছে চাগে ক'ৰবাত সেইটো এইফালে পৰে এটা সময় আছে সময় মানে কি হৈছে যদি মাটিমাহ যদি তুলিয়ে যদি আপোনাৰ কি মৰণা মৰা হয় বা আপোনাৰ যদি কম হয় তেতিয়া মৰণা নামাৰে আৰু তেতিয়া মানে কি বাৰে মাৰে মানে কোবাই পেলাই মানে এইবিলাক ফালি দিয়ে মানে আৰু যদি তুলিয়ে যদি আপোনাৰ কোবোৱা হয় বা মৰণা মৰা হয় তেতিয়া মানে সম্পূৰ্ণভাৱে মানে 100% মানে পাৰফেক্টলি মানে এই গুটিবোৰ মাটিমাহ যিটো বিয়াত ভিতৰত আছে ন মাটিমাহবোৰ এইটো পৰা ওলাই নাহে মানে সেইকাৰণে মানে তাক পাৰফেক্টলি বনাবলৈ হ'লে ৰ'দত মেলিব লাগিব মিনিমাম হ'লেও 4-5 দিনমান মেলিব লাগিব তেতিয়া মানে সম্পদৰ সঠিক ব্যৱহাৰ হ'ব মানে আচলতে সম্পদৰ মানে সঠিক মূল্যটো মানে আনিব পাৰিব মানে আৰু কিছুমান বস্তু যোন নেকি আপোনাৰ এক্সাম্পল এটা দিছোঁ যদি আৰু এটা এক্সাম্পল দিছোঁ সম্পূৰ্ণ যোন নেকি মাটিমাহৰ লগত সম্পূৰ্ণ বিপৰীত যদি টাইমমতে মানে কাম কৰিব লাগে সেইটো মানে টাইমমতে লগালগ কৰিব নালাগে যে মাটিমাহ তুলি এসপ্তাহমান ৰ'দত দিব লাগে তেতিয়া মানে পাৰফেক্টলি মানে 100% মানে ফলাফল পোৱা যায় মানে ফলটো পোৱা যায় কিন্তু যদি আমি যদি বা এটুকুৰা যদি এক্সাম্পল হিচাপে ধৰিছোঁ সেইটোকে ধৰিছোঁ সেইটো হৈছে আপোনাৰ কেঁচা বাঁহ ন ছাপ'জ জেওৰাৰ কাৰণে লৈছোঁ তেতিয়া মানে কি আজি যদি কাটিছোঁ আজি ফালিব লাগে যদি সেইটো যদি আপোনাৰ এদিনমান যদি পিছত যদি আপোনাৰ ফলা হয় তেনেহ'লে মানে পাৰফেক্টলি মানে বেয়া হৈ যায় মানে বাঁহটো মানে বা জেওৰাটো মানে ভালকৈ নোলায় মানে কাৰণ সেইটো শুকাই যায় ন কটাৰ পিছত সেইকাৰণে মানে এইটো লগালগ ফালিব লাগে মানে জেওৰা যদি বাঁহ কাটে বা জেওৰা যদি বনোৱা হয় কিন্তু আপোনাৰ মাটিমাহ 2-3 দিন ৰ'বলগীয়া হৈছে ভাবি চাওক টাইম টেবুল কিমান বেলেগ ইয়াৰ কাৰণে লগালগ এইটো কৰিব নোৱাৰোঁ যদি আমি যদি 100% যদি ফলাফল যদি বিচাৰোঁ তেনেহ'লে 4-5 দিন ৱেইট কৰিব লাগিব আৰু এয়া চাওক যোন নেকি আপোনাৰ আমি যদি জেওৰা দিবলগীয়া হয় তেনেহ'লে আজি কাটি আজিয়ে ফালিব লাগিব যদি আমি 4-5 দিন যদি থওঁ তেনেহ'লে ইয়াৰ সঠিক ফলাফল নাপাওঁ চাওক কিমান ডিফাৰেঞ্চ আছে তাকে দেই ঘৰ এখনৰ চবতকৈ মহিলা বা মা হওক বা আমাৰ বৌহঁতৰ কিমান কাম আছে ৰাতিপুৱাৰ পৰা সন্ধিয়া ৰাতিলৈকে ভাবি চাওক ৰাতিপুৱা আপোনাৰ এই ধানবোৰ ভৰি দি গছকি উলিয়াইছে আৰু এতিয়া ৰ'দত মেলিছে আৰু এইফালে সেইটো আকৌ মেলিছে আকৌ অলপ পিছত আকৌ এইটো উল্টাই দিয়া হ'ব আৰু এইফালে আকৌ কৰি আপোনাৰ ৰ'দত দিবলগীয়া হৈছে আৰু যোন নেকি কাম সম্পূৰ্ণ হোৱাই নাই এতিয়াও লাগি আছে আৰু এতিয়া টাইম হৈছে আপোনাৰ 11টা বাজিছে আৰু এতিয়াও বৌয়ে কামত লাগি আছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিমান এখন ঘৰৰ মানে মহিলাসকল মানে মা হওক বা বৌ হওক বা আমাৰ বা হওক বা চিষ্টাৰ হওক কিমান কাম সঁচাকৈ মহিলাৰ কাম নক'ব ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে আকৌ অলপ পিছত আকৌ চপাব লাগিব সেইবিলাক আকৌ সেইটো চপাব লাগিব আকৌ কুকুৰ ইফালে চৰাই চিৰিকটি আছে সেইবিলাক কৰিব লাগিব আকৌ ঘৰৰ কাৰণে খোৱা বোৱা বনাব লাগিব আকৌ ইফালে তাঁতশাল আছে আকৌ তাঁতশালত বহিব লাগিব তাঁতশাল চাগে উঠালে চাগে সম্পূৰ্ণ কৰিলে চাগে কিমান কাম ঘৰখন সৰু হয় কিন্তু ঘৰখনত কিমান ফুল আছে চাওক তাৰ পৰা ধৰি ফুল চাওক কিমান আছে ফুল সেইটো ফুলিছে আৰু এইবিলাক এল'ভেৰা আৰু এইফালে ফুল আছে ওপৰত আছে চাওক আচলতে ইয়াত মানে ছোৱালীজনী চিষ্টাৰ এজনী আছে সেইকাৰণে মানে য'ত নেকি ছোৱালী আছে তাত মানে সিহঁতৰ থিংকিংটোৱে বেলেগ মানে হয় নাই